21 to 31 যাৰ যাৰ ডেট অফ বাৰ্থ হয় তেওঁলোকৰ বাবে 25 তাৰিখৰ পৰা 25 তাৰিখৰ পৰা 31 তাৰিখলৈকে কেনেকুৱা যাব বলক আজি আমাৰ ৰিডিঙত চাই লওঁ কাৰ্ড অলৰেডি মই ছাপল কৰি থৈছিলোঁ এতিয়া আমি প্ৰেডিকশ্যন ল'ম ইয়াত মই প্ৰথমতে দেখিয়া পাই আছোঁ বিৰাটেই ভাল আপোনালোকৰ কিবা নতুন আপোনালোকে ষ্টাৰ্ট কৰিবলৈ গৈ আছে কিবা এটা আপোনালোকে হয়তো বহুত ভাবি আছিলে সেইটো আপোনালোকৰ কানেক্ট হ'বলৈ গৈ আছে এটা যোনখিনি অলৰেডি আপুনি শেষ কৰিলে এতিয়া সেইখিনি শেষ কৰি পেলাই এটা নতুন আপোনালোকৰ ষ্টাৰ্ট একদম এডভান্টেজ একদম গ্ৰোথ দেখিয়া পাই আছোঁ যিমান ডাঙৰ প্ৰব্লেম হওক আপোনালোকে সেইখিনি হেণ্ডেল কৰিবলৈ পাৰি যাব অকমান হয়তো আপছ এণ্ড ডাউনছ থাকিব পাৰে তাত একো নাই আপোনালোকে এইটো বেলেঞ্চ কৰিবলৈ চেষ্টা কৰিব আৰু বাকী যিমান আপোনালোকৰ ফাইনেন্স ৰিলেটেড প্ৰব্লেম আছিলে সব সেইখিনি দেখা পাই আছোঁ যে ক'ৰবাত বেলেঞ্চ হৈ যাব আপোনালোকে মিলাই ল'বলৈ পাৰিব সেইখিনি আপকামিংছত মই গ্ৰোথ দেখি আছোঁ নিউ কানেকশ্যন নিউ অফাৰ্ছ এটা ভাল ডাইৰেকশ্যনত আপোনাৰ যিমানখিনি কৰিছিলে সেইখিনি এতিয়া খতম হৈ পেলাই এতিয়া নতুন এটা ডাইৰেকশ্যন আপোনাৰ লাইফ গৈ আছে আপুনি লৈ গৈ থাকিব আৰু যিমান ডাঙৰ প্ৰব্লেম হওক আপুনি পাৰি যাব হেণ্ডেল কৰিবলৈ একদম পজিটিভ থাকক আৰু ভালকে এফাৰ্মেশ্যনছ দিয়ক ভালকে মেনিফেষ্ট কৰক যাতে 2026টো চবৰ বাবে বেষ্ট হয় থেংক ইউ